वेलकम बैक टू माय यूट्यूब चैनल। এইটো ভিডিঅ'ত এনেকুৱা কিছুমান সিক্ৰেট কথা কম যিখিনি জানিলে আপুনি 100% গ্যাৰান্টি আপুনি বেলেগতকৈ লাভত থাকিব যিয়ে ভিডিঅ'টো চোৱা নাই বা বস্তুখিনি ভালকে বুজা নাই এতিয়ালৈকে। ঠিক আছে, 150টা কুৱেশ্যনৰ ভিতৰত কিমানটা এটেম্প কৰাটো ভাল বা কিমানটা এটেম্প কৰিব লাগে বহুতে কমেণ্টত সুধি আছে। আজি এনেকুৱা এটা সিক্ৰেট কথা কম বা এনালাইজ কৰি দেখাম আপোনাক। ভিডিঅ'টো কিন্তু এটা শৰ্ট, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, নহ'লে আপুনি কিছুমান বস্তু বুজি নাপাব। বুজি নাপালে পিছত কমেণ্টত ক'ব যে ভিডিঅ'টো বুজি নাপালোঁ বা এইটো এনেকুৱা হ'ল সেনেকুৱা হ'ল। আৰু এটা গেৰাণ্টি দিছোঁ যে কোনোবাই যদি প্ৰমাণ কৰি দিব পাৰে যে এই ভিডিঅ'টো মোৰ লাভ হোৱা নাই চাই কিনে, তেতিয়াহ'লে মই আপোনাক ক'লোঁ যে আজিৰ পৰা মই ইউটিউবত ভিডিঅ' বনোৱা বাদ দিম। মই এইখিনিলৈকে ক'ব পাৰোঁ। মই কওঁ যে প্ৰায় আপুনি 150টাৰ ভিতৰত 150টাই কৰিব লাগে বা কৰিলে আপোনাৰ ভাল। আপুনি গোটেইকেইটা জানক বা নাজানক, এতিয়া কথাখিনি আপুনি গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত ইম্পৰ্টেণ্ট ভিডিঅ', ADR এক্সাম অহাৰ আগতে আপুনি চাই লওক। এতিয়া ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো মনোযোগেৰে চাওক। ঠিক আছে, আমি যোৱা ভিডিঅ'ত চাইছিলোঁ যে নিগেটিভ মাৰ্কিং কিমান থাকে। নিগেটিভ মাৰ্কিং থাকে 0.25। যদি 1 নম্বৰীয়া কুৱেশ্যন আপুনি ভুল কৰি আহে এক্সামত, তেতিয়া আপোনাৰ নম্বৰ কিমান কাটা যাব? কুৱেশ্যনটোত যিমান নম্বৰ থাকে, যদি কুৱেশ্যনটোত 1 নম্বৰ থাকে তাৰ 4/1 অংশ কাটা যাব। ঠিক আছে, তাৰমানে কিমান কাটা যায়? 1ৰ 4/1 অংশ কিমান হয়? 0.25 মাৰ্কছ। ইমান আপোনাৰ কাটা যাব, নিগেটিভ হ'ব। এইখিনি আমি যোৱা ভিডিঅ'ত ভালকৈ বুজিছিলোঁ। আজি কি 4টা আমি এনেকুৱা চিটুৱেশ্যন ল'ম যিখিনি বুজি পালে আপুনি গোটেই বস্তুখিনি বুজি পাব যে এক্সামত আমি এৰি অহাটো কিমান ডাঙৰ এটা ভুল, কুৱেশ্যন আমি এটেম্প কৰাটো কিমান আমাৰ কাৰণে লাভ। আমি জানো MCQত কিমানটা অপশ্যন থাকে। MCQ কুৱেশ্যনত আপোনাক 4টা অপশ্যন দিয়া থাকে। ঠিক আছে, আমি যদি 100টা কুৱেশ্যন এটেম্প কৰি আহোঁ এক্সামত, এটাও নাজানো, আমি তথাপিও 100টা কুৱেশ্যনৰে এনচাৰ কৰি আহিলোঁ এক্সামত। ঠিক আছে, 100টাৰ ভিতৰত 100টা, তেতিয়া আমাৰ কিমানটা শুদ্ধ হোৱাৰ চান্স থাকিব? 25%। আমাৰ 25% যে শুদ্ধ হ'ব সেইটো 99.9% গেৰাণ্টি। ঠিক আছে, মানে MCQ এটাত আমি যদি একো নাজানো, যদি আমি টুক্কা মাৰি আহোঁ, তেতিয়া আমাৰ এই উত্তৰটো হোৱাৰ সম্ভাৱনা কিমান? 25%। যদি আমি MCQ কুৱেশ্যন এটাত এই 4টা অপশ্যনৰ যদি গম পাওঁ যে এই 3টা অপশ্যন একেবাৰে নহয়, এইটো অপশ্যন একেবাৰে শুদ্ধ। ঠিক আছে, আমি এইটো টিক কৰিলোঁ। এইটোৰ চান্স কিমান হ'ল আমাৰ শুদ্ধ হোৱাৰ? 100% চান্স, কাৰণ আমি জানো যে এই 3টা অপশ্যনে অশুদ্ধ। ঠিক আছে, আৰু এটা চিটুৱেশ্যন কি, যদি 4টা অপশ্যন আছে, MCQত 4টাই অপশ্যন থাকে, আমি গম পালোঁ যে ইয়াৰে 2টা একেবাৰেই নহয়, এই 2টা হ'বই নোৱাৰে, এই 2টা অপশ্যন। কিন্তু বাকী 2টা এনেকুৱা যে এইটোও হ'ব যেন লাগি আছে, এইটোও হ'ব যেন লাগি আছে। তেতিয়া আমাৰ কি হ'ল? আমাৰ কুৱেশ্যনটোত 4টা অপশ্যন আছিল, কিন্তু আমি 2টা গম পালোঁ যে এই 2টা একেবাৰে হ'বই নোৱাৰে, উত্তৰ হ'বই নোৱাৰে। মানে আমাৰ হাতত 2টা অপশ্যন থাকি গ'ল। এই 2টাৰ ভিতৰত এটাটো হ'বই। 2টাৰ ভিতৰত যে এটা হ'ব সেইটো গেৰাণ্টি। এতিয়া 2টাৰ ভিতৰত যে এটা হ'ব সেই চান্স কিমান আছে? যদি 2টা হাতত থাকে অপশ্যন, তেতিয়াহ'লে আমাৰ শুদ্ধ হোৱাৰ চান্স কিমান? 50%। এইখিনি ভালকৈ বস্তুখিনি বুজি লওক, তেতিয়া আপোনাৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব। ঠিক আছে, এইখিনি আপুনি বুজি পালে। এটা এনেকুৱা কুৱেশ্যন আহিল, এই 4টা অপশ্যন আছে, 4টা অপশ্যনত এনেকুৱা লাগি আছে যে এইটো অপশ্যন একেবাৰে নহয় যেন লাগি আছে। ঠিক আছে, কিন্তু এই 3টা বাকী 3টা অপশ্যনত এনেকুৱা লাগি আছে যে এইটোও হ'ব যেন লাগি আছে, এইটোও হ'ব যেন লাগি আছে, এইটোও হ'ব যেন লাগি আছে। এতিয়া এই 3টাৰ ভিতৰত এনেকুৱা যদি কণ্ডিশ্যন হয়, তেতিয়া আপোনাৰ শুদ্ধ হোৱাৰ চান্স কিমান? উত্তৰটো আপুনি যদি টুক্কা মাৰি আহে, তেতিয়া আপোনাৰ শুদ্ধ হোৱাৰ চান্সটো কিমান? সেইটো হৈছে আপোনাৰ 33%। এতিয়া 33% কিছুমানে বুজি পাইছে, আৰু যিসকলে বুজি পোৱা নাই, আপুনি নুবুজিলেও কথা নাই, বস্তুটো কেৱল মনত ৰাখি থওক যে 3টা যদি আমাৰ এটা যদি আমি এলিমিনেট কৰি দিছোঁ যে এইটো হ'বই নোৱাৰে, যদি 3টা বাকী আছে, তেতিয়া আমাৰ চান্স কিমান? 33% শুদ্ধ হোৱাৰ, যদি আমি টুক্কা মাৰোঁ। ঠিক আছে, এইখিনি আমি বুজি পালোঁ। আমি 4টা যদি কুৱেশ্যন লওঁ, 1 2 3 4, 4টা কুৱেশ্যন ল'লোঁ। ইয়াতে 4টা অপশ্যন আছে, আমি এটাৰো উত্তৰ নাজানো। ঠিক আছে, আমি যদি টুক্কা মাৰি আহোঁ, টুক্কা যদি একদমেই আপুনি নাজানে, তেতিয়া টুক্কা কেনেকৈ মাৰিব লাগে? এইটো A, এইটো B, এইটো C, এইটো D। ঠিক আছে, এইকেইটা অপশ্যন একদমেই যদি আমি নাজানো, তেতিয়া টুক্কা মাৰিব লাগে আমি B বা Cত। ঠিক আছে, আমি গোটেইকেইটা যিমানকেইটা কুৱেশ্যন আমি নাজানো, ছেম অপশ্যনত আমি টুক্কা মাৰিব লাগে। এনেকৈ মাৰিলে আমাৰ কিমান লাভ হয় আপুনি শেষত গম পাব। এনেকৈ মাৰিলে আপোনাৰ এই 4টাৰ ভিতৰত এটা মিলাৰ সম্ভাৱনা 99.9%। প্ৰত্যেকটা কুৱেশ্যনৰে শুদ্ধ হোৱা চান্স 25%।
এতিয়া আমি 4টা কণ্ডিশ্যন ল'ম, তেতিয়া আপোনাৰ সকলোখিনি ক্লিয়াৰ হৈ যাব। 4টা ধৰণৰ কুৱেশ্যন আমি এক্সামত পাম। প্ৰথম এনেকুৱা কিছুমান কুৱেশ্যন পাম যাৰ উত্তৰ আমি 4টা অপশ্যন আছে, যাৰ উত্তৰ আমি 100% জানো যে এইটোৱে হ'ব, আৰু বাকী 3টা অপশ্যন ৰৈ গ'ল আমি জানো যে এই 3টা অপশ্যন একেবাৰেই নহয়, এইটো অপশ্যন 100% হ'ব। মানে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ আমি দি আহিলে আমি নম্বৰ পোৱাটো একদম 100% চিয়'ৰ। যদি 1 নম্বৰ আছে আমি 1 নম্বৰ পাম। এতিয়া কথাটো হ'ল 150টা কুৱেশ্যন আমাৰ ADARত আছে, তাৰ ভিতৰত এনেকৈ 100% যে শুদ্ধ হ'ব এনেকুৱা কুৱেশ্যন কিমানটা আহিব? একদম ভাল ষ্টুডেণ্ট এজনৰ কাৰণে, বহুত বেছি পঢ়া ষ্টুডেণ্টৰ কাৰণে 90টাৰ পৰা 100টা এনেকুৱা কুৱেশ্যন আহিব, যিকেইটা কুৱেশ্যন 100% চিয়'ৰ হ'ব যে এই 90টা হ'বই হ'ব। তাৰপিছত আমি যদি অলপ ভাল ষ্টুডেণ্টৰ কাৰণে চাওঁ, গুড ষ্টুডেণ্ট, তেওঁলোক এনেকুৱা হ'ব যে 70 বা 80টা কুৱেশ্যন এনেকুৱা থাকিব যে আমি 100% জানো, মানে 70 নম্বৰ 100% চিয়'ৰ যে 70 নম্বৰ পাবই। তাৰপিছত এনেকুৱা কিছুমান ষ্টুডেণ্ট থাকে যিয়ে 30ৰ পৰা 40টা কুৱেশ্যন এনেকুৱা জানে যে এইকেইটা 100% হ'ব, আৰু ভগৱান যদি এক্সামত আহে তেতিয়া ভগৱানে কি ক'ব যে 150টাই মই জানো। ঠিক আছে, বাকী কোনোৱে 150টাৰ ভিতৰত 150টা কুৱেশ্যন এনেকৈ 100% গেৰাণ্টি দিব নোৱাৰে MCQত। ঠিক আছে, এতিয়া আমি বস্তুখিনি আৰু ভালকৈ বুজিম। এতিয়া আমি এজন ষ্টুডেণ্টক লৈ কিনে বস্তুখিনি চাম। ধৰা হ'ল এজন ষ্টুডেণ্ট আছে, ভাল পঢ়িছে, এক্সামৰ কাৰণে ভালকৈ পঢ়িছে, তেওঁৰ কাৰণে কি হ'ল যে এনেকৈ 100% গেৰাণ্টি দিব পৰা উত্তৰ দি আহিছে যে 100% হ'বই হ'ব, এনেকুৱা উত্তৰ দি আহিছে 75টা। তেতিয়াহ'লে এই ষ্টুডেণ্টজনে কিমান নম্বৰ পাব? এই ক্ষেত্ৰত এই 75টা কুৱেশ্যনত 75 নম্বৰ পাব। এই 75টা কুৱেশ্যন 100% উত্তৰ দি আহিলে তাৰপিছত কিমানটা কুৱেশ্যন বাকী থাকিল? এতিয়াও আমাৰ 75টা কুৱেশ্যন বাকী আছে এই ল'ৰাজনৰ ক্ষেত্ৰত, মানে 150টাৰ 75টা 100% উত্তৰ দিলে, এতিয়া 75টা বাকী আছে। এতিয়া এই ল'ৰাজনে এই নিয়মটো যদি জানে, মই যিখিনি ক'ব গৈ আছোঁ, এই ল'ৰাজনে কি কৰিব? এই 75টাৰো উত্তৰ এক্সামত দি আহিব বা এটেম্প কৰি আহিব যদি স্মাৰ্ট হয়। তেতিয়াহ'লে কি হ'ব যে এই ল'ৰাজনৰ ধৰা হ'ল এই যে ক'লোঁ 50% দুটা অপশ্যন এনেকুৱা গম পাইছে যে হ'বই নোৱাৰে। আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব, পেপাৰখন পালে আপুনি গম পাব যে এই দুটা অপশ্যন হ'ব নোৱাৰে, কিন্তু এই দুটাৰ ওপৰত ডাউট আছে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে। আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে। মই এটা উদাহৰণহে দিছোঁ। এই ল'ৰাজনৰ ক্ষেত্ৰত কি হ'ল যে এনেকুৱা ধৰণৰ 50% চান্স থকা কুৱেশ্যন কিমানটা পালে এক্সামত? 26টা এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত পালে। তেতিয়াহ'লে ল'ৰাজনৰ শুদ্ধ হোৱাৰ চান্স কিমান হ'ল? 50% মানে 26টাৰ 13টা গেৰাণ্টি শুদ্ধ হ'ব এক্সামত। 13টা শুদ্ধ হ'ল মানে তেওঁ 13 নম্বৰ পালে এই 26টাৰ ভিতৰত, কিন্তু 13টা তেওঁৰ অশুদ্ধ হ'ল। এই 13টাত কিমান কাটা যাব? আমি 13টাত যদি কিমান কাটা যায়, এটাত কিমানকৈ 0.25কৈ কাটা যাব। এতিয়া 13টাত কাটা গ'ল, 13টাত কিমান কাটা যাব টোটেল? আমি যদি পূৰণ কৰি দিওঁ, 13 পূৰণ 0.25 মানে -3.25, মানে এই ল'ৰাজনৰ কি হ'ল? 13টা শুদ্ধ হৈছিল, কিন্তু অশুদ্ধকেইটাৰ কাৰণে 3.25 নম্বৰ কাটা গ'ল। এতিয়া 13ৰ পৰা 13 যোগত আছে, এই 26টাৰ কথা কৈ আছোঁ আমি, 13ৰ যোগত আছে আৰু বিয়োগ কিমান হ'ল? 3.25, মানে ল'ৰাজনে কিমান নম্বৰ পালে? 11.75 প্লাছ। ঠিক আছে, এই 11.75 নম্বৰটো ইয়াত যোগ হৈ যাব। আগতে 75 পাইছিল গেৰাণ্টি, তাৰপিছত ইয়াতে পালে 11.75 নম্বৰ। এই 26টা কুৱেশ্যনৰ ভিতৰত 11.75 নম্বৰ পালে। এতিয়া নেক্সট কণ্ডিশ্যনত যদি চাওঁ, ল'ৰাজনৰ কুৱেশ্যন পেপাৰখনত দেখা পালে যে এনেকুৱা কিছুমান কুৱেশ্যন আহিলে য'ত এই ল'ৰাজনে কি হ'ল? 4টা অপশ্যনৰ এনেকুৱা ওলাইছে যে এটা অপশ্যন হ'বই নোৱাৰে, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন পালে, আৰু 3টাৰ ভিতৰত ডাউট থাকিল যে এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এতিয়া কি কৰিম মই? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিল। এই ল'ৰাজনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কুৱেশ্যন কিমানটা আহিল? আমি ধৰি ল'লোঁ যে 30টা এনেকুৱা কুৱেশ্যন আহিল। ঠিক আছে, আমি এনেকুৱা ধৰণৰ কুৱেশ্যনত শুদ্ধ হোৱাৰ সম্ভাৱনা কিমান বুলি কৈছিলোঁ? 33%। যিহেতু 3টা আছে আমাৰ হাতত, এটাটো আমি উলিয়াই দিলোঁ, এইটো হ'বই নোৱাৰে বুলি, 33% চান্স আছে। এতিয়া 30ৰ যদি আমি 33% ওলাওঁ, তেতিয়া আমাৰ ইয়াৰ 30টাৰ ভিতৰত 10টা হোৱাটো গেৰাণ্টি, মানে আমি +10, আমি 10 নম্বৰ ইয়াতে পাম শুদ্ধকেইটাত, কিন্তু 20টা ভুল হৈ যাব। 10টাহে শুদ্ধ হ'ল 30টাৰ ভিতৰত, এতিয়া 20টা ভুল হৈ গ'ল, মানে 20ৰ লগত আমি এটাত কিমানকৈ 0.25কৈ বিয়োগ হ'ব, মানে আমি দুটা পূৰণ কৰি দিলে 5 নম্বৰ মাইনাছ হৈ যাব। এতিয়া প্লাছ হৈ আছিল, 10টাত তেওঁ 10 নম্বৰ পাই আছিল, কিন্তু 20টা ভুল হৈ গ'ল, মানে ইয়াতে ভুলত 5 নম্বৰ বিয়োগ হৈ গ'ল। এতিয়া আমি এই দুটা যদি চাওঁ, প্লাছত 10 আছে আৰু -5 হৈ গ'ল। এতিয়া 10ৰ পৰা 5 গ'লে 5 প্লাছত থাকিব। এতিয়াও ল'ৰাজনে ইয়াতেও 5 নম্বৰ পালে, কিন্তু
কিছুমানে যিসকলে নিগেটিভ মাৰ্কিঙক ভয় কৰে যে এই তিনিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব কোনটো নহয়, মই অপশ্যনটো ক্লিক কৰোঁ নে নকৰোঁ, যদি নকৰে তেতিয়াহ'লে আপুনি এই নম্বৰটো এনেই যাব, ঠিক আছে, এই 5 নম্বৰটো এনেই যাব। আপুনি এনেকুৱা সকলো ধৰণৰ কণ্ডিশ্যনত যে এই দুটাৰ ভিতৰত মই এতিয়া কোনটো টিক কৰিম, এই তিনিটাৰ ভিতৰত কোনটো টিক কৰিম, এনেকুৱা যেতিয়া চিটুৱেশ্যন আপুনি পাব তেতিয়া আপুনি ছেম অপশ্যনে টিক কৰি আহিব। যদি বি কৰে বিয়ে কৰি আহিব, যিমানটা এনেকুৱা ধৰণৰ কুৱেশ্যন পায়, কুৱেশ্যনকেইটা চিৰিয়েলি থাকক বা নাথাকক, আপুনি গোটেইকেইটাতে ছেম মাৰি আহিব, বি বা চি। এতিয়া এই ল'ৰাজনৰ টোটেলত কিমান হ'ল 5 নম্বৰ আৰু যোগ হ'ল, ইয়াতে 75 আছিল, ইয়াতে 11.75 আছিল আৰু 5 যোগ হ'ল। আৰু এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিলে যে ল'ৰাজনে এটাও অপশ্যন নাজানে। এতিয়া এটাও অপশ্যন নাজানা কুৱেশ্যন কেনেকুৱা হ'ল যে আমাৰ গোটেইখিনি যদি যোগ কৰোঁ, ইয়াতে 30টা আছিল এনেকুৱা ধৰণৰ, এনেকুৱা 26টা আছিল 50% চান্স থকা, আৰু 100% চান্স থকা কুৱেশ্যন আছিল 75টা। এতিয়া টোটেল কুৱেশ্যন 150টাৰ 19টা বাকী থাকিল। এতিয়া 19টাটো হিচাপ কৰাত অলপ দিগদাৰ হয়, সেইকাৰণে 20টা হিচাপে লৈ কিনে আপোনাক বুজাই দিম। এতিয়া 20টা এনেকুৱা কুৱেশ্যন থাকিল যে ল'ৰাজনে এটাও নাজানে। এতিয়া ল'ৰাজনে একদম টোক্কা মাৰিব, মই কৈছোঁ এটা অপশ্যনে আপুনি টিক কৰক গোটেই 20টাতে, তেতিয়া আপোনাৰ কি হ'ব, মই কৈছিলোঁ এনেকুৱা এটাও অপশ্যন নাজানা কুৱেশ্যন শুদ্ধ হোৱাৰ চান্স আপোনাৰ 25%। এতিয়া 20টা কুৱেশ্যন এনেকুৱা আছে, 20টাৰ যদি আমি 25% ওলাওঁ তেতিয়া আমি কিমান পাম, 25% 20টাৰ ওলালে আমাৰ 5 হ'ব। মানে এই 20টাৰ ভিতৰত আপোনাৰ 5টা যে শুদ্ধ হ'ব সেইটো 99% চান্স আছে, 99.9%। 5টা শুদ্ধ হ'ল, 20টাৰ ভিতৰত 15টা বিয়োগ হ'ল, 15টা আপোনাৰ অশুদ্ধ হ'ল। 15টা অশুদ্ধ হ'ল মানে আপুনি কিমান নম্বৰ কাটা যাব, আপোনাৰ এটাত 0.25কে 15টাত কিমান যাব, আপোনাৰ 3.75 নম্বৰ মাইনাছ হ'ব এই 15টাত। তথাপিও আমাৰ কিমান লাভত থাকিল, ইয়াতে 5টা হৈছে কাৰণে আমি 5 নম্বৰ পাই আছিলোঁ, আৰু বাকী এই 20টাৰ ভিতৰত কৈছোঁ, বাকী 15টা ভুলৰ কাৰণে আমাৰ বিয়োগ 3.75 হ'ল। যদি এই দুটা আমি চাওঁ কেলকুলেট কৰি এতিয়া, তথাপিও আমি প্লাছত থাকিম কিমান, প্লাছত 1.25, ঠিক আছে। আমি এটাও অপশ্যন নাজানো, এটাও উত্তৰ নাজানো 20টাৰ ভিতৰত, তথাপিও আমি প্লাছ 1.25 বেলেগতকৈ বেছি পাম, যিয়ে নিগেটিভ মাৰ্কিঙক ভয় কৰি কিনে এনচাৰটো দি অহা নাই, এক্সামত টিক মাৰি অহা নাই। এতিয়া এই ল'ৰাজনে কিমান পালে, ইয়াতেও আপোনাৰ 1.25 নম্বৰ পালে, 1.25 পালে। এতিয়া গোটেই 150টা এটেম্প কৰিলে ল'ৰাজনে, ঠিক আছে। এই ল'ৰাজনৰ ক্ষেত্ৰত কি হ'ল যে কিছুমান কুৱেশ্যন এনেকুৱা আছিল যে দুটা অপশ্যন মই নাজানো, দুটা অপশ্যনৰ কোনটো হ'ব বা, তথাপিও ল'ৰাজনে আৰামত নম্বৰ পালে। এই ল'ৰাজনে কিছুমান এনেকুৱা কুৱেশ্যনো পালে যে 4টা অপশ্যনৰ এটা অপশ্যন নহয় বুলি জানো, বাকী 3টাৰ ভিতৰত কোনটো বা হয়, কি কৰোঁ কি নকৰোঁ, সেই ক্ষেত্ৰতো ল'ৰাজনে নম্বৰ পালে যদি এই নিয়মটো ফ'ল' কৰে। তাৰপিছত ল'ৰাজনৰ ক্ষেত্ৰত এনেকুৱা হ'ল যে এনেকুৱা কুৱেশ্যন পালে যে এটাও কুৱেশ্যনৰ উত্তৰে মই নাজানো, এনেকুৱা 20টা কুৱেশ্যন পাইছিল, তথাপিও ল'ৰাজনে এই 1.5 নম্বৰ পালে, ঠিক আছে। মানে আপুনি যদি নিগেটিভ মাৰ্কিঙক ভয় কৰি এনচাৰ আপুনি নিদিয়াকৈ আহি যায়, তেতিয়া আপুনি নম্বৰ কিমান পাব, 80মান নম্বৰতে ৰৈ যাব। এই ল'ৰাজনৰ ক্ষেত্ৰত কৈছোঁ। যদি ল'ৰাজনে ভয় নকৰি কিনে এনেকৈ এনচাৰবিলাক দি আহে, তেতিয়া ল'ৰাজনে কিমান পাব, আপুনি কাউণ্ট কৰক, 75 + 5 80, 81 + 11, 81 + 11 92, তাৰপিছত এই দুটা যোগ কৰি 93 নম্বৰ পাব এই ল'ৰাজনে। যদি কাট অফ আপোনাৰ 90ৰ পৰা 93 যায়, তেতিয়া এই ল'ৰাজনে চাকৰি পাই যাব যদি এই নিয়মত ফ'ল' কৰে। আৰু যদি ভয় কৰি কিনে এনেকুৱা ধৰণৰ কণ্ডিশ্যন 3 বা কণ্ডিশ্যন 4ৰ কুৱেশ্যনবিলাক যদি এটেম্প নকৰে ল'ৰাজনে, নিগেটিভ মাৰ্কিং আছে মই ফেইল হৈ যাম, তেতিয়াহ'লে ল'ৰাজনে ফেইল হৈ যাব, ঠিক আছে। আৰু যিজনে ভয় নকৰি আৰামত মই যেনেকৈ কৈছোঁ এনেকৈ এনচাৰ দিয়ে, এই ল'ৰাজনতকৈ বহুত আগত গুচি যাব, ঠিক আছে। অহাবাৰৰ পৰা মোৰ এনেকুৱা লাগি আছে যে এই যে 1/4 নিগেটিভ মাৰ্কিং, এইটো অহাবাৰৰ পৰা এডিআৰই উঠাই দিব, কাৰণ এইটোত ষ্টুডেণ্টবিলাকৰ লাভ হৈ আছে। আপুনি বস্তুটো যদি বুজি পায় আপুনি নিজে গম পাব বহুত লাভ আছে। আপোনাৰ নিগেটিভ মাৰ্কিং থাকিলেও আপুনি যদি টোক্কা মাৰি আহে, যিমান টোক্কা মাৰিলেও আপোনাৰ লোকচান হয়, আপুনি লাভতে থাকিব। যদি নিগেটিভ মাৰ্কিঙৰ ভয় কৰি কোনোবাই এনচাৰ নিদিয়াকৈ আহে, বহুতটা কুৱেশ্যন যদি এৰি আহে, সেই ল'ৰাজনতকৈ আপুনি বেছি নম্বৰ পোৱাটো গেৰাণ্টি। কিন্তু আপুনি এটাও কুৱেশ্যন নাজানে 40টাৰ ভিতৰত বা 30টাৰ ভিতৰত, তথাপিও আপুনি সেই ল'ৰাজনতকৈ বেছি পাব। APSCৰ ক্ষেত্ৰত কেনেকুৱা, 3/1 অংশ কাটা যায়,
মানে আপোনাৰ 3টা ভুল কৰিলে 1 নম্বৰ কাটা যায় APSCত, কিন্তু ADRত কি হয় 4টা ভুল কৰিলেহে 1 নম্বৰ কাটা যায়। আমাৰ ADRত বহুত বেছি লাভ। কিছুমানে APSC UPSCৰ কথা ভাবি কিনে কৈ আছে যদি মই নাজানো, কিন্তু ADRৰ ক্ষেত্ৰত আপুনি বহুত বেছি সুবিধা পাইছে। আপুনি অহাবাৰৰ পৰা এনেকুৱা চান্স নাপাব পাৰে। সেইকাৰণে যি কৈ আছোঁ ফ'ল' কৰি লওক।